নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 25 মাৰ্চ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। যুদ্ধ আৰম্ভ নহওঁতেই গৌৰৱ গগৈয়ে বিৰতি ল'ব ধৰিছে আৰু এই মন্তব্য কৰিছে এইবাৰ ভূপেন বৰাই। জনাইছোঁ সবিশেষ খবৰ, এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। যুদ্ধ আৰম্ভ নহওঁতেই গৌৰৱ গগৈয়ে বিৰতি ল'ব ধৰিছে। কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে। যুদ্ধলৈ ভয় কৰিছে কংগ্ৰেছে। মানুহৰ এতিয়া কেৱল কামৰ লগতহে মতলব। যুদ্ধক্ষেত্ৰৰ পৰা ছত্ৰভংগ দিছে কংগ্ৰেছে আৰু অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 5 বছৰত 4 গুণ অধিক কাম কৰা হ'ব আৰু বিপুৰীয়াত মোৰ জয় নিশ্চিত বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ভূপেন বৰাই আৰু নিৰ্বাচনী প্ৰচাৰ চলাই এই বৃহৎ মন্তব্য বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰাৰ। যুদ্ধ আৰম্ভ নহওঁতেই গৌৰৱ গগৈয়ে বিৰতি ল'ব ধৰিছে। যুদ্ধ আৰম্ভ নহওঁতেই গৌৰৱ গগৈয়ে লৈছে এতিয়া বিৰতি। কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে বুলি মন্তব্য ভূপেন বৰাৰ আৰু যুদ্ধলৈ ভয় কৰিছে এতিয়া কংগ্ৰেছে। মানুহৰ এতিয়া কেৱল কামৰ লগতহে মতলব। যুদ্ধক্ষেত্ৰৰ পৰা ছত্ৰভংগ দিছে কংগ্ৰেছে আৰু এনেদৰে মন্তব্য কৰিছে ভূপেন বৰাই আৰু অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য ভূপেন বৰাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মানুহে পৰিৱৰ্তন নহয় পৰিত্ৰাণহে বিচাৰিছে। শক্তি বৃদ্ধি এইবাৰ লুৰিণজ্যোতি গগৈৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মানুহে পৰিৱৰ্তন নহয় পৰিত্ৰাণহে বিচাৰিছে। অসমত পুনৰ প্ৰতিষ্ঠা হ'ব প্ৰকৃত জাতীয়তাবাদ। পূৰ্বৰ আঞ্চলিক দলবোৰে বহুত প্ৰতাৰণা কৰিলে। হিতাধিকাৰী আঁচনিয়ে এইবাৰ কাম নিদিয়ে। হিতাধিকাৰীৰ আঁচনিৰ পইচা ৰাইজৰ পইচা আৰু আমাৰ পইচা আমাক দি আছে বিজেপি চৰকাৰখনে, কিন্তু নাৰীক ব্যৱহাৰ কৰিছে বিজেপি আৰু এনেদৰে এতিয়া বিজেপিৰ বিৰুদ্ধে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে আৰু বেলেগ বেলেগ ৰঙৰ শাৰী পিন্ধাই নাৰীক অত্যাচাৰ কৰিছে চৰকাৰে আৰু মিটিং লৈ যাব লাগিব নহ'লে নাম কাটি দিম, এনেকৈ ভাবুকি দিয়ে বিজেপি চৰকাৰখনে। হিতাধিকাৰীক ভয় ভাবুকি দেখুৱালেই নহ'ব। এইবাৰ ভোট যুদ্ধ হ'বই। জনতাই দেখুৱাব নিজৰ শক্তি। গাঁৱৰ দৰিদ্ৰ মানুহ ধনী মানুহ হ'ব লাগিব। কৃষকে কৃষকৰ প্ৰাপ্য পাব লাগিব। গৰ্জন খোৱাঙৰ বিৰোধী প্ৰাৰ্থী এইবাৰ লুৰিণজ্যোতি গগৈৰ। মানুহে পৰিৱৰ্তন নহয় পৰিত্ৰাণহে বিচাৰিছে। ইপিনে খোৱাঙত শক্তিৰ বৃদ্ধি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ আৰু দৈনিক শতাধিক লোকে যোগদান কৰিছে এইবাৰ অজাপত। মানুহে পৰিৱৰ্তন নহয় পৰিত্ৰাণহে বিচাৰিছে। অসমত পুনৰ প্ৰতিষ্ঠা হ'ব প্ৰকৃত জাতীয়তাবাদ আৰু এইবাৰ বিজেপি চৰকাৰক সমালোচনা কৰি কেতবোৰ বিস্ফোৰক মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। হত্যা হোৱা নাছিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ। কৰ্ণাছ কোৰ্টৰ এই চূড়ান্ত ৰায়। জনাইছোঁ সবিশেষ খবৰ, এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ। ছিংগাপুৰৰ কৰ্ণাছ কোৰ্টে প্ৰদান কৰিছে এই চূড়ান্ত ৰায়। দুৰ্ঘটনাবশতঃ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। কৰ্ণাছ কোৰ্টে নস্যাৎ কৰিলে হত্যাৰ অভিযোগ আৰু ন্যায়াধীশ আদাম নাখোদা বিচাৰপীঠৰ এই ৰায়। ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ সৈতে সহমত বিচাৰপীঠ। কেইবাটাও শুনানিৰ অন্তত কৰ্ণাছ আদালতত চূড়ান্ত ৰায় আৰু পানীত ডুবি মৃত্যু হৈছিল বুলি ৰায় প্ৰদান কৰিছে কৰ্ণাছ কোৰ্টে। হত্যা হোৱা নাছিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ আৰু আপোনালোকৰ মতে জুবিন গাৰ্গক হত্যা কৰা হৈছে নে পানীত ডুবি প্ৰাণ হেৰুৱাইছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে, সেয়া জনাওক আমাৰ কমেণ্ট বক্সত। ছিংগাপুৰৰ কৰ্ণাছ কোৰ্টে প্ৰদান কৰিছে চূড়ান্ত ৰায়। হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ। ছিংগাপুৰৰ কৰ্ণাছ কোৰ্টে প্ৰদান কৰিছে এই চূড়ান্ত ৰায় আৰু কোৰ্টৰ পৰা কোৱা হৈছে যে দুৰ্ঘটনাবশতঃ পানীত ডুবি মৃত্যু হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈক পিছ পেলাই এইবাৰ 1 নম্বৰত আহিছে বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে পিছ পেলালে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈক। হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱক চেৰ পেলাই 1 নম্বৰত এতিয়া বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে। 26ৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী হৈছে বদৰুদ্দিন আজমল।
হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱতকৈ 500 গুণ অধিক সম্পত্তিৰ গৰাকী হৈছে বদৰুদ্দিন আজমল আৰু সম্পত্তিৰ বাবে পুনৰ চৰ্চাত এইবাৰ বদৰুদ্দিন আজমলৰ নাম 562 কোটি টকাৰ সম্পত্তিৰ গৰাকী বদৰুদ্দিন আজমল নিৰ্বাচনী শপতনামাত বদৰুদ্দিনে দিলে সম্পত্তিৰ তালিকা বদৰুদ্দিন আজমলৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে 52.43 কোটি টকা স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় 169 কোটি টকা বদৰুদ্দিনৰ আছে 4.45 কোটি টকাৰ ধাৰ আৰু 2024 পৰা 25 বিত্তীয় বৰ্ষত বদৰুদ্দিনৰ উপাৰ্জন প্ৰায় 3.21 কোটি টকা যোৱা 10 বছৰত ব্যাপক ৰূপত বৃদ্ধি পাইছে আজমলৰ সম্পত্তি বিভিন্ন শিতানত আজমলৰ বিনিয়োগ 200 কোটি টকা আৰু আজমলৰ হাতত আছে 11,32,231 টকা আৰু বদৰুদ্দিন আজমলৰ বেংকত জমা আছে 9.73 কোটি টকা আৰু শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ 10.9 কোটি টকা বদৰুদ্দিন আজমলৰ অলংকাৰৰ দাম হৈছে 52.32 কোটি টকা পত্নী ৰুজৱান আজমলৰ নামত বেংকত জমা আছে 4.39 লাখ টকা আৰু শ্বেয়াৰ মাৰ্কেটত পত্নী ৰিজৱান আজমলৰ বিনিয়োগ 10.7 লাখ টকা বদৰুদ্দিন আজমলৰ অন্যান্য অস্থাৱৰ সম্পত্তি 29.8 কোটি টকা আৰু পত্নী ৰিজৱান আজমলৰ অন্যান্য অস্থাৱৰ সম্পত্তি হৈছে 47.11 লাখ আৰু বদৰুদ্দিন আজমলৰ গাড়ীৰ দাম হৈছে 1.57 কোটি টকা আৰু পত্নী ৰিজৱান বদৰুদ্দিন আজমলৰ গাড়ীৰ দাম হৈছে 60 লাখ টকা পত্নী ৰিজৱান আজমলৰ অলংকাৰৰ দাম 30.82 লাখ টকা বদৰুদ্দিন আজমলৰ কৃষিভূমিৰ দাম 111.63 কোটি টকা আৰু বদৰুদ্দিন আজমলৰ দিল্লী মুম্বাইৰ ফ্লেটৰ দাম হৈছে 169.91 কোটি টকা আৰু 25.51 লাখ টকাৰে মুম্বাইৰ ফ্লেটৰ ৰিনভেনশ্যন আৰু বদৰুদ্দিন আজমলৰ অনাকৃষি ভূমিৰ দাম হৈছে 3.65 কোটি টকা আৰু এবাৰ বদৰুদ্দিন আজমলে পিছ পেলালে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱক চেৰ পেলাই 1 নম্বৰত বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে পিছ পেলালে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এলাৰ্ট কৰিছে সমগ্ৰ দেশবাসীক পুনৰ হ'ব নেকি লকডাউন ভাৰতবৰ্ষত পুনৰ হ'ব নেকি লকডাউনৰ পৰিৱেশ পুনৰ লকডাউনৰ পৰিৱেশলৈ যাব লাগিব নেকি দেশৰ জনতা দেশবাসীক এলাৰ্ট কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিডৰ সময়ৰ দৰে আকৌ এবাৰ আমি সাজু থাকিব লাগিব সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব দেশবাসীক কঠিন সময়ৰ বাৰ্তা দিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু হৰমুজ বন্ধ কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় শান্তিৰ পক্ষত মাত মাতিব ভাৰতত বছৰি প্ৰয়োজন হয় 33 মিলিয়ন মেট্ৰিক টন এলপিজিৰ বছৰি 235 কোটি চিলিণ্ডাৰ ব্যৱহাৰ কৰে দেশবাসীয়ে প্ৰতিদিনে প্ৰয়োজন হয় 64 লাখটা এলপিজি চিলিণ্ডাৰৰ মুঠ এলপিজিৰ 88% ব্যৱহাৰ হয় ঘৰুৱা ৰন্ধনত আৰু ইয়াৰে বাকী 12% ব্যৱহাৰ হয় ব্যৱসায় বাণিজ্যত ভাৰতত প্ৰয়োজন হোৱা 60% এলপিজিয়ে আমদানি কৰা হয় আৰু এই 60% আৰু এই 60%ৰ 90%ই আহে মধ্যপ্ৰাচ্যৰ পৰা আৰু সংযুক্ত আৰৱ কাটাৰ ছৌদি আৰৱ কুৱেইটৰ পৰা আহে এই এলপিজিসমূহ আৰু এই এলপিজি সৰবৰাহ হয় ইৰাণ নিয়ন্ত্ৰিত হৰমুজ প্ৰণালীৰে যুদ্ধৰ পূৰ্বে প্ৰতিদিনে গড়ে 153খন জাহাজ চলিছিল হৰমুজেৰে আৰু সম্প্ৰতি গড়ে 13খন জাহাজ চলিবলৈ দিয়া হৈছে হৰমুজেৰে আৰু ভাৰতত পেট্ৰল ডিজেলৰ দৰে এলপিজিৰ ৰিজাৰ্ভাৰ নাই আৰু সেই যুদ্ধৰ বাবে এলপিজিৰ দৰে পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই দেশৰ তেল শোধনাগাৰসমূহত এলপিজিৰ উৎপাদন বৃদ্ধি কৰা হৈছে ইতিমধ্যে আৰু 25%লৈ বৃদ্ধি কৰা হৈছে এলপিজি উৎপাদনৰ ক্ষমতা 40খন দেশৰ পৰা এলপিজি আমদানিৰ কৰা হৈছে ব্যৱস্থা আৰু ভাৰতবৰ্ষত পুনৰ হ'ব নেকি লকডাউনৰ পৰিৱেশ আৰু পুনৰ লকডাউনৰ পৰিৱেশলৈ যাব লাগিব নেকি দেশৰ জনতাই দেশবাসীক এলাৰ্ট কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ এতিয়া ভাৰতবৰ্ষত দেশত নাটনি হ'ব পাৰে ইন্ধনৰ জনাইছোঁ সবিশেষ খবৰ যিকোনো মুহূৰ্ততে দেশত নাটনি হ'ব পাৰে ইন্ধন মধ্যপ্ৰাচ্যৰ মহাযুদ্ধই চিন্তিত কৰিছে সমগ্ৰ ভাৰতবৰ্ষক প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত আজি
সৰ্বদলীয় বৈঠক আৰু সন্ধিয়া 5 বজাত সংসদ ভৱনত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠক। দেশত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ হ'ব পৰ্যালোচনা। দেশত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ হ'ব পৰ্যালোচনা। যিকোনো মুহূৰ্ততে দেশত নাটনি হ'ব পাৰে ইন্ধনৰ আৰু মধ্যপ্ৰাচ্যৰ মহাযুদ্ধই চিন্তিত কৰিছে এতিয়া ভাৰতবৰ্ষক। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত আজি সৰ্বদলীয় বৈঠক। সন্ধিয়া 5 বজাত সংসদ ভৱনত অনুষ্ঠিত হ'ব এই বৈঠক আৰু দেশত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ হ'ব পৰ্যালোচনা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 5 দিনৰ বাবেহে ভাৰতত মজুত আছে ইন্ধন। যুদ্ধৰ প্ৰভাৱ বেয়াকৈ পৰিছে ভাৰতবৰ্ষত। মাত্ৰ 5 দিনৰ বাবেহে দেশত মজুত আছে ইন্ধন। ভয়ংকৰ ইন্ধন সংকটত ভুগিব পাৰে সমগ্ৰ দেশে। যুদ্ধকালীন পৰিস্থিতিৰ মোকাবিলাৰ বাবে আজি সৰ্বদলীয় বৈঠক আৰু বিশ্বৰ কেইবাখনো দেশত ইন্ধন সংকটে লৈছে ভয়ংকৰ ৰূপ। অষ্ট্ৰেলিয়া, বাংলাদেশ, ফিলিপাইনছ, পাকিস্তানত হাহাকাৰ পৰিৱেশ আৰু দেশত উদ্ভৱ হ'ব পাৰে কোভিড সদৃশ পৰিস্থিতিৰ। যুদ্ধৰ প্ৰভাৱ বেয়াকৈ পৰিছে এতিয়া ভাৰতত। মাত্ৰ 5 দিনৰ বাবেহে দেশত মজুত আছে ইন্ধন আৰু ভয়ংকৰ ইন্ধন সংকটত ভুগিব পাৰে সমগ্ৰ দেশে। যুদ্ধৰ প্ৰভাৱ বেয়াকৈ পৰিছে ভাৰতত। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কিদৰে বুক কৰিব আপোনাৰ ৰন্ধন গেছ? প্ৰযোজ্য 7টাকৈ নতুন নিয়ম। ৰন্ধন গেছ চিলিণ্ডাৰৰ নাটনিৰ মাজতেই বৃহৎ নিৰ্দেশনা আহি পৰিছে। কি প্ৰক্ৰিয়াৰে বুক কৰিব গেছ চিলিণ্ডাৰ? এইটোৰ পৰা গেছ চিলিণ্ডাৰ বুকিঙৰ বাবে ৰ'ব লাগিব 35 দিন। এটা বুকিঙৰ পৰা আনটো বুকিংলৈ 35 দিন হ'ব লাগিব। প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ৰ'ব লাগিব 45 দিন আৰু 5 কেজিৰ ঘৰুৱা LPG চিলিণ্ডাৰ বুকিঙৰ বাবে ৰ'ব লাগিব 9 দিন। আৰু দেশত ৰন্ধন গেছ বুকিঙক লৈ জাৰি হ'ল নতুন নিয়ম। ৰন্ধন গেছ চিলিণ্ডাৰ নাটনিৰ মাজতেই বৃহৎ নিৰ্দেশনা আহি পৰিছে আৰু কি প্ৰক্ৰিয়াৰে বুক কৰিব লাগিব গেছ চিলিণ্ডাৰ। ৰন্ধন গেছ বুকিঙক লৈ জাৰি হ'ল নতুন নিয়ম আৰু ৰন্ধন গেছ চিলিণ্ডাৰ বুকিং কৰিবলৈ আপুনি মাজত ৰ'ব লাগিব 35টা দিন।